Hello everyone. তো সকলোৱে জয়েন কৰিছনে ক্লাছটো? চা, আজি ক্লাছ 10ৰ কেমিকেল ৰিয়েকশ্যনছ এণ্ড ইকুৱেশ্যনছ চেপ্টাৰটোৰ থাৰ্ড লেকচাৰ আৰু প্ৰবেবলি দ্য লাষ্ট লেকচাৰ। আজি আমি গোটেই চেপ্টাৰটো চেছ কৰিব পাৰিম। তো ফাৰ্ষ্ট ক্লাছত আমি কি পঢ়িছিলোঁ, ছেকেণ্ড ক্লাছত আমি কি পঢ়িছিলোঁ আৰু আজি কি পঢ়িম তাৰ বিষয়ে মই চমুকে কৈ দিছোঁ। ঠিক আছে? তো ফাৰ্ষ্ট ক্লাছত আমি পঢ়িছিলোঁ কি কম্পাউণ্ড কেনেকৈ বনাব পাৰি। যদি দুটা বস্তু লগ হৈ যায় আৰু আমি যদি সেই লগ হৈ যোৱা বস্তু দুটাৰ এটা কম্পাউণ্ড বনাব লাগে, সেই কম্পাউণ্ডটো বনাই কেনেকৈ। তো লেকচাৰ 1 সকলোৱে ৰিভাইজ কৰি ল'বি। কম্পাউণ্ড বনাব জনাটো বহুত বেছি দৰকাৰী, তেতিয়াহে আমি ৰিয়েকশ্যনছ লিখিব পাৰিম। ঠিক আছে? তাতে মই বহুত আয়নছৰ কথা কৈছিলোঁ, কিবা কিবি কথা কৈছিলোঁ, এইখিনি চাই ল'বি। দ্বিতীয় লেকচাৰছটোত আমি কি ভালকে পঢ়িলোঁ, আমি ভালকে পঢ়িলোঁ কি বেলেঞ্চিং কৰিবলৈ শিকিলোঁ। বেলেঞ্চিঙৰ লেকচাৰটো ভালকে চাই ল'বি, মই হোমৱৰ্কৰ দিছিলোঁ। আই হোপ তহঁতে গোটেইখিনি হোমৱৰ্ক কমপ্লিট কৰিছ, হয়নে নহয়? বেলেঞ্চিং কিয় দৰকাৰ? লেফ্ট চাইডে মাছ আৰু ৰাইট চাইডে মাছ সেম থাকিব লাগে। ইয়াক কয় ল অফ মাছ কনজাৰ্ভেশ্যন বুলি, ল অফ মাছ কনজাৰ্ভেশ্যন বুলি। ঠিক আছে? তো বেলেঞ্চিঙো আমি ভালকে পঢ়িছোঁ, শ্বৰ্টকাট টেকনিক পঢ়িছোঁ। NCERTৰ দৰে ইমান টেবুল চেবুল বনাব লগা কোনো দৰকাৰ নাই। তো সেই লেকচাৰছটো ভালকে চাবি। আজি আমি পঢ়িম টাইপছ অফ ৰিয়েকশ্যন, হয় নে নহয়? চেপ্টাৰটোৰ নামে কেমিকেল ৰিয়েকশ্যনছ এণ্ড ইকুৱেশ্যনছ। ইকুৱেশ্যনছ লিখিব শিকিলোঁ, হয় নে নহয়? ৰিয়েকশ্যনৰ বিষয়ে জানিলোঁ। আজি ৰিয়েকশ্যনৰ টাইপ, কিমান প্ৰকাৰৰ ৰিয়েকশ্যন থাকিব পাৰে তাৰ বিষয়ে পঢ়িম, হয় নে নহয়? ঠিক আছে। তো ফাৰ্ষ্ট আমি পঢ়িম, ফাৰ্ষ্ট টাইপ অফ ৰিয়েকশ্যন যোনটো পঢ়িম, সেই ৰিয়েকশ্যনটোৰ নাম হ'ল কম্বিনেশ্যন ৰিয়েকশ্যন। কম্বিনেশ্যন ৰিয়েকশ্যন। কম্বিনেশ্যন ৰিয়েকশ্যনত কি হ'ব? বস্তুটোৰ নামটোৰ পৰাই আমি গম পাইছোঁ কি দুটা বস্তু কম্বাইন হ'ব আৰু এটা বস্তু বনাব। দুটা নহয়, তিনিটা বস্তু কম্বাইন হ'ব পাৰে আৰু এটা বস্তু বনাব লাগে, হয়নে নহয়? তো যোনটো প্ৰডাক্ট চাইড হ'ব, প্ৰডাক্ট চাইডত কিন্তু অকল এটা বস্তুৱে থাকিব লাগিব আৰু ৰিয়েক্টেণ্ট চাইডত দুটা থাকিব পাৰে, তিনিটা থাকিব পাৰে, চাৰিটা থাকিব পাৰে, যিকোনো সংখ্যক বস্তু থাকিব পাৰে, হয়নে নহয়? তো সকলোতকৈ প্ৰথম এক্সাম্পলটো আমি লৈছোঁ, মানি ল'লোঁ CaO, কেলছিয়াম অক্সাইড সলিড। তাক যদি তই পানীত ডুবাই দিয়, H2O লিকুইড বনাব, CaOH হোল 2 বনাব, CaOH হোল 2 বনাব, হয় নে নহয়? এতিয়া চা, লাষ্ট টাইম আমি কি কৰিছিলোঁ, আমি ৰিয়েকশ্যন বেলেঞ্চ কৰিবলৈ চাইছিলোঁ, হয় নে নহয়? বেলেঞ্চিং ৰিয়েকশ্যন, ৰিয়েকশ্যনটো বনাই কেনেকৈ এই চব প্ৰডাক্ট বনে সেইটোও আমি চাইছিলোঁ। আজি আমি ৰিয়েকশ্যনত আৰু এক্সট্ৰা ইনফৰমেশ্যন দিম কি এই যে CaO সেইটো কেনেকুৱা পদাৰ্থ, হয় নে নহয়? কঠিন পদাৰ্থ, তৰল পদাৰ্থ নে কি, সেইখিনি আমি লিখিব যত্ন কৰিম, যাতে আমি ক্লাছ 10তে মানে বস্তুবোৰৰ আইডিয়া লাগে কি সলিড ফেজত আছে নে লিকুইড ফেজত আছে নে কি ফেজত থাকে। তো মোৰ ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম, হয় নে নহয়? তো কেলছিয়াম অক্সাইড জেনেৰেলি সলিড হয়, পানী লিকুইড হয়, হয় নে নহয়? কেলছিয়াম অক্সাইড এতিয়া যে উৎপন্ন হ'ব, কেলছিয়াম হাইড্ৰক্সাইড বুলি কয় এইটোক, সেইটো যে উৎপন্ন হ'ব সেইটো কি ফেজত থাকিব, হয় নে নহয়? তৃতীয় এটা ফেজ, সলিড লিকুইড গেছ আমি সকলোৱে জানো, হয় নে নহয়? তাৰে উপৰঞ্চি এটা ফেজ আমি লিখিম যাৰ নাম হ'ল একুৱাছ। একুৱাছ মানে কি? চা, NaCl যদি মোৰ হাতত থাকে, আমি যে ঘৰত নিমখ খাওঁ বগা কালাৰৰ, NaCl যদি মই হাতত লওঁ, এইটো কি ফেজত থাকিব? সলিড, কঠিন, হয় নে নহয়? তাক যদি পানীত ডুবাই দিওঁ, সিটো পানীত ঘোল খাই গ'ল, সেইটো ফেজক কি বুলি কয়? একুৱাছ ফেজ বুলি কয়। যদি কিবা এটা বস্তু পানীত গোল খাই গৈছে, সলিউশ্যন বনাই থৈছে, সেইটোক আমি কি বুলি কওঁ? একুৱাছ ফেজ বুলি কওঁ, হয় নে নহয়? তাক লিকুইড ফেজ বুলি নকওঁ। পানীটো লিকুইডত আছিল, মিক্স হৈ গ'ল, পানীত যিকোনো বস্তু যদি মিক্স হৈ যায়, ঘোল খাই যায়, সেইটোক কয় একুৱাছ ফেজ। এতিয়াৰ পৰা মনত ৰাখিবি, আমি কেলছিয়াম অক্সাইডক কি পানীত ডুবাইছিলোঁ নহয়, পানীত মিক্স হৈ গৈছিল, সেইকাৰণে সেইটো ফেজৰ নাম একুৱাছ ফেজ, হয় নে নহয়? ইয়াত কি আছিল? কেলছিয়াম অক্সাইড এটা বস্তু আছিল আৰু সি কি হ'ল? পানীৰ লগত কম্বাইন হৈ গ'ল, মিলি গ'ল আৰু ফাইনেলি এটা বস্তু বনালে। এই ৰিয়েকশ্যনটোৰ নাম হ'ল কম্বিনেশ্যন। কম্বিনেশ্যন, কম্বিনেশ্যন মানে জোৰা লাগিব লাগে, দুটা বস্তু জোৰা লাগিব পাৰে, তিনিটা বস্তু জোৰা লাগিব পাৰে আৰু ফাইনেলি এটা বস্তু উৎপন্ন হ'ব লাগে। ঠিক আছে? আৰু এটা এক্সাম্পল দিওঁ, যিকোনো আৰু এটা এক্সাম্পল দিওঁ। ফৰ এক্সাম্পল কি হয়? মানি ললো হাইড্ৰজেন। হাইড্ৰজেন কি হয়? সলিড লিকুইড নে গেছ? হাইড্ৰজেন তহঁতে সবেই জানো গেছ, তো গেছ বুলি লিখিবি। প্লাছ অক্সিজেন O2, ইউ কি হয়? গেছ। হাইড্ৰজেন H2 কিয় হয় সেইটো মই কৈছিলোঁ কি জেনেৰেলি হাইড্ৰজেন আৰু অক্সিজেন এইসকল সুখী মানুহ নহয়, ইহঁতৰ অক্টেট পুৰা হৈ নাথাকে,
গতিকে ইহঁতে জেনেৰেলি কম্বাইন হৈ থাকে বেলেগৰ লগত, হয়নে নহয়? দুটা হাইড্ৰজেন কম্বাইন হৈ থাকে, দুটা অক্সিজেন কম্বাইন হৈ থাকে, কিন্তু যোন সব নবেল গেছ সিহঁতে কম্বাইন নহলেও হয়, হিলিয়াম নিয়ন সেই সব অকলে থাকিলেও কথা নাই। তো হাইড্ৰজেন আৰু অক্সিজেন যেতিয়া কম্বাইন হৈ যায় তেনেহলে আমি কি পাওঁ? পানী পাওঁ, ৱাটাৰ, লিকুইড ফেজ। ঠিক আছে? তো এইটো এটা এক্সাম্পল অফ কম্বিনেশ্যন ৰিয়েকশ্যন। ঠিক আছে? সকলোৱে কম্বিনেশ্যনৰ ৰিয়েকশ্যনৰ মই যি এক্সাম্পল দি থাকিম সেইখিনি পজ কৰি লিখি লিখি থাকিবি। ঠিক আছে? আৰু লিখাৰ পিছত তহঁতে এইটো বেলেঞ্চ কৰিবি। যিমান ৰিয়েকশ্যন তহঁতে পাওঁ আজিৰ পৰা তহঁতে সব ৰিয়েকশ্যন বেলেঞ্চ কৰিবি। বেলেঞ্চ কেনেকৈ কৰে মই লাষ্ট ক্লাছত শিকাই দিছোঁ, হয়নে নহয়? তো আজি আমি বেলেঞ্চিঙত বৰ বেছি গুৰুত্ব নিদি ৰিয়েকশ্যনটোৰ টাইপটো পঢ়াত বেছি গুৰুত্ব দিম। গতিকে বেলেঞ্চিঙৰ কামখিনি তহঁতৰ, যিমান মই ৰিয়েকশ্যন লিখো তহঁতৰ কাম হ'ব কি ছাৰে যোনটো ৰিয়েকশ্যন দিছে এবাৰ বেলেঞ্চ কৰি থৈ দিওঁ। ঠিক আছে? তো কম্বিনেশ্যন ৰিয়েকশ্যন একদম সহজ, দুটা তিনিটা চাৰিটা যিও হওক লগ হৈ ফাইনেলি এটা বস্তু বনাব লাগে, that is known as combination reaction. ঠিক আছে? ওকে। আৰু কম্বিনেশ্যন ৰিয়েকশ্যনৰ উদাহৰণ দিওঁচোন, আৰু কম্বিনেশ্যন ৰিয়েকশ্যনৰ উদাহৰণ দিওঁচোন। মানি ললো কাৰ্বন। কাৰ্বন কি হয়? আমি পেন্সিলৰ আগত যে কলা পাৰ্টখিনি থাকে সেইটো কাৰ্বনেৰে বনোৱা, গ্ৰেফাইট বুলি কয় তাক, হয়নে নহয়? কি ফেজত থাকে? সলিড ফেজত থাকে অবভিয়াছলি। সি যদি অক্সিজেনৰ লগত যোগ হৈ যায় গেছ, তেনেহলে কি বনায়? কাৰ্বন ডাই অক্সাইড গেছ বনায়, কাৰ্বন ডাই অক্সাইড গেছ বনায়, হয়নে নহয়? বেছি পৰিমাণৰ অক্সিজেন থাকিলে কাৰ্বন ডাই অক্সাইড, কম পৰিমাণৰ অক্সিজেন থাকিলে কাৰ্বন মনো অক্সাইড, এটা অক্সিজেন থাকিব। তো এই দুইটাৰ ভিতৰত কোনোবা এটা বনায় ডিপেন্ডিং আপন দা এভেইলেবিলিটি অফ অক্সিজেন গেছ, হয়নে নহয়? তো দ্বিতীয়টো বাদ দে, প্ৰথমটো চা। তো কি হৈ আছে? কাৰ্বন অক্সিজেনৰ লগত লগ হৈ আছে আৰু কাৰ্বন ডাই অক্সাইড বনি আছে। তো এইটো কি হৈছে? কম্বিনেশ্যন হৈ আছে। কম্বিনেশ্যন মানে দুটা তিনিটা যিও থাকক মিলি মুঠতে এটা বস্তু বনাব লাগে। মানে এইটো সাইডত এটাতকে বেছি বস্তু বনিব নালাগে, বাস কম্বিনেশ্যন ৰিয়েকশ্যনৰ এইটো ক্ৰাইটেৰিয়া। সকলোৰে মনত থাকিব, লেফট সাইডত দুটা হ'ব পাৰে, তিনিটা হ'ব পাৰে, তহঁতৰ সিলেবাছত এনচিইআৰটি যিমানকেইটা ৰিয়েকশ্যন আছে চবতে দুটা দুটাই দিয়া আছে, টেনশ্যন নাই। সকলোৱে কম্বিনেশ্যন ৰিয়েকশ্যন ভালকে বুজিলি? প্ৰথমটো ৰিয়েকশ্যন কম্বিনেশ্যন, হয়নে নহয়? এতিয়া চা কি হয়, কম্বিনেশ্যন ৰিয়েকশ্যনবোৰৰ এটা ইম্পৰ্টেণ্ট বস্তু হ'ল কি হয় জানো? কম্বিনেশ্যন ৰিয়েকশ্যনবোৰ এক্সোথাৰ্মিক হয়। এক্সোথাৰ্মিক তাৰ মানে বাকি, এক্সোথাৰ্মিক মানে বাকি, হয়নে নহয়? চাবিচোন, কিছুমান বস্তু, দুটা বস্তু যদি থলো, দুটা বস্তু আমি লক কৰাই দিলো, মানি ললো পানীত দি দিলো, সেই দুটাৰ মাজত ৰিয়েকশ্যন হ'ল, কম্বিনেশ্যন হ'ল আৰু এটা বস্তু বনালে, পানীখিনি গৰম হৈ যায়, পানীখিনি গৰম হৈ যায়। গৰম কৰিবলৈ হিটৰ প্ৰয়োজন, হিট মানে এই ৰিয়েকশ্যনটো যে হ'ল তাৰ পৰা হিট উৎপন্ন হৈছে, হিট উৎপন্ন হৈছে। যি ৰিয়েকশ্যনৰ পৰা হিট উৎপন্ন হয় তাক আমি কি বুলি কওঁ? এক্সোথাৰ্মিক হিট, হয়নে নহয়? এক্সোথাৰ্মিক হিট উৎপন্ন হয়। মানে কি বুজিলি? কাৰ্বন সলিড যদি অক্সিজেনৰ লগত কম্বাইন হৈ যায়, কাৰ্বন ডাই অক্সাইড বনে, লগতে হিট ওলাই, হিট বহুত দৰকাৰী, হিট ওলোৱা ৰিয়েকশ্যনবোৰ বহুত কামত আহে। হিট মানে এনাৰ্জিৰে আন এটা ৰূপ, এনাৰ্জি বহুত কামত খটাব পাৰি, এনাৰ্জিৰে, মোৰ যদি এনাৰ্জি আছে মই কাম কৰিব পাৰো, হয়নে নহয়? ইঞ্জিন এটা চলাব পাৰি, ফেনখন ঘূৰাব পাৰি। তো এই ধৰণৰ ৰিয়েকশ্যনবোৰ বহুত কামৰ হয়, বহুত কামৰ হয়। কোন ধৰণৰ ৰিয়েকশ্যনবোৰ? এক্সোথাৰ্মিক ৰিয়েকশ্যনবোৰ, এক্সোথাৰ্মিক ৰিয়েকশ্যনবোৰ। তো জেনাৰেলি কি হয়, দুটা বস্তু যদি লগ হৈ যায়, কম্বাইন হৈ যায়, এনাৰ্জি হিট ৰিলিজ হৈ যায়, হিট ওলাই যায়, হয়নে নহয়? ইজ দিছ ক্লিয়াৰ? হয়নে নহয়? তাৰে ৰিজন কি? যিকোনো ৰিয়েকশ্যন যেতিয়া হয় ষ্টেবিলিটি বিচাৰে, হয়নে নহয়? সুস্থিৰতা বিচাৰে। সুস্থিৰতা মানে কি? চা, মই যদি এনেকে থাকো, মই জানো সুস্থিৰ? মই অস্থিৰ হৈছো, আনষ্টেবল, হয়নে নহয়? আৰু যদি মই আৰামছে এনেকে থাকো মই ষ্টেবল। কিন্তু প্ৰথম অৱস্থাত যেতিয়া মই আনষ্টেবল আছিলো, মই বেছি এনাৰ্জেটিক লাগি আছিলো, এনাৰ্জেটিক, মোৰ তাতে বেছি এনাৰ্জি আছিল। কি বুজি পালি? এনাৰ্জি যদি বেছি থাকে তেনেহলে অস্থিৰ হয়, আনষ্টেবল হয়। এনাৰ্জি যদি কম থাকে তেনেহলে ষ্টেবল হয়। আৰু সকলো বস্তুৱে ষ্টেবিলিটি বিচাৰে, আমিও জীৱনত ষ্টেবিলিটি বিচাৰো, মই ষ্টেবল হ'ব খোজো, হয়নে নহয়? ষ্টেবল কেতিয়া হ'ব পাৰিম? যদি কম এনাৰ্জিৰে মই থাকিব পাৰো, মোৰ ষ্টেবিলিটি বেছি হয়। ঠিক আছে? তো যেতিয়া দুটা বস্তু লগ হৈ তৃতীয় বস্তু বনাই, ই ষ্টেবল হ'ব খোজে। ষ্টেবল কেতিয়া হয়? যদি এনাৰ্জি কম থাকে, মানে সি যদি এনাৰ্জি এৰি দিয়ে, হিট এৰি দিয়ে,
তেনেহ'লে বেছি ষ্টেবল হয় সেইকাৰণে এনেকুৱা ৰিয়েকশ্যন যেতিয়া দুটা বস্তু লগ হয় তেনেহ'লে সি এনাৰ্জি এৰি দিয়ে আৰু নিজে ল' এনাৰ্জিত থাকে সেইকাৰণে বেছি ষ্টেবিলিটি পায় এনেকুৱা ৰিয়েকশ্যনক এক্সোথাৰ্মিক ৰিয়েকশ্যন বুলি কয় আৰু এক্সোথাৰ্মিক ৰিয়েকশ্যনৰ এটা ইম্পৰ্টেণ্ট এক্সাম্পল অক্সিজেনৰ লগত যদি হাইড্ৰ'কাৰ্বনৰ ৰিয়েকশ্যন হয় অক্সিজেনৰ লগত যদি হাইড্ৰ'কাৰ্বন কি বস্তু কাৰ্বন হাইড্ৰজেন আৰু অক্সিজেনেৰে বনোৱা বা কাৰ্বন আৰু হাইড্ৰজেনেৰে বনোৱা কম্পাউণ্ডক হাইড্ৰ'কাৰ্বন বুলি কয় তহঁতে পঢ়িবি ক্লাছ 10তে পাবি তহঁতে অক্সিজেনৰ লগত যদি ৰিয়েকশ্যন হয় সেই সকলো ৰিয়েকশ্যন এক্সোথাৰ্মিক হয় আৰু এক্সোথাৰ্মিক ৰিয়েকশ্যনবোৰ বিৰাট কামত আহে দেই আজিয়ে কৈছিলোঁ বিকজ তাৰ পৰা এনাৰ্জি ৰিলিজ হয় হিট উৎপন্ন হয় আৰু সেই হিটটো বহুত কামত খটাব পাৰি ঠিক আছে এক্সাম্পল হ'ল মানি ললো CH4 হয় নে নহয় তাৰ লগত যদি অক্সিজেন গেছ যিকোনো হাইড্ৰ'কাৰ্বন মানে হয়তো কাৰ্বন হাইড্ৰজেন নহলে কাৰ্বন হাইড্ৰজেন অক্সিজেন ঠিক আছে যদি অক্সিজেন ৰিয়েকশ্যন কৰে তেনেহলে কি উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড আৰু ৱাটাৰ মনত ৰাখিবি একদম মুখস্থ কৰি থৈ দে যিকোনো হাইড্ৰ'কাৰ্বনৰ লগত যদি অক্সিজেনৰ ৰিয়েকশ্যন হয় এই দুটা প্ৰডাক্ট ফিক্স থাকে এইকেইটা প্ৰডাক্ট ফিক্সড মানে কি বুজি পালি যদি এইটো মই চেঞ্জো কৰি দিওঁ C6H12O6 কৰি দিওঁ যাক আমি গ্লুকোজ বুলি কওঁ ইও এটা হাইড্ৰ'কাৰ্বন অক্সিজেনৰ লগত যদি লগ হয় ইও কাৰ্বন ডাই অক্সাইড আৰু ৱাটাৰে বনাব CH4 নাহি C2H6 যদি হয় প্লাস অক্সিজেন হাইড্ৰ'কাৰ্বন অক্সিজেন ইও কাৰ্বন ডাই অক্সাইড আৰু ৱাটাৰে বনাব ঠিক আছে তো এই সব এক্সাম্পল অক্সিজেনৰ লগত ৰিয়েকশ্যন উইথ এনি হাইড্ৰ'কাৰ্বন are exothermic in fact হাইড্ৰ'কাৰ্বন নহলেও চলে অক্সিজেনৰ ৰিয়েকশ্যন জেনাৰেলি এক্সোথাৰ্মিকেই হয় তো এক্সোথাৰ্মিকৰ ঘটনাটো ক'ৰ পৰা আহিল কম্বিনেশ্যন ৰিয়েকশ্যনৰ পৰা আহিল কম্বিনেশ্যন ৰিয়েকশ্যন পঢ়াৰ লগে লগে আমি গম পালো কম্বিনেশ্যন ৰিয়েকশ্যনবোৰ কি হয় এক্সোথাৰ্মিক হয় সেইকাৰণে আমি এক্সোথাৰ্মিকৰ আন উদাহৰণবোৰো তহঁতৰ আগত দিলো আন এক্সাম্পল এইকেইটা কম্বিনেশ্যন ৰিয়েকশ্যন কিন্তু নহয় বিকজ কম্বিনেশ্যন ৰিয়েকশ্যনত কম্বাইন হৈ অকল এটা বস্তু বনাব লাগে ইয়াতো দুটা বস্তু বনাই আছে so these are not example of combination reaction but these are example of exothermic reaction হয় না নহয় তো কি বুজি পালি কম্বিনেশ্যন ৰিয়েকশ্যনবোৰ এক্সোথাৰ্মিক বাট এনে এইটোৱে নহয় যে অকল কম্বিনেশ্যন ৰিয়েকশ্যনবোৰহে এক্সোথাৰ্মিক বেলেগ বেলেগ ৰিয়েকশ্যনো এক্সোথাৰ্মিক হ'ব পাৰে যিহেতু আমি এক্সোথাৰ্মিক ৱৰ্ডটো পঢ়িলো সেইকাৰণে আমি বেলেগ ৰিয়েকশ্যন আৰু কোনবোৰ এক্সোথাৰ্মিক হয় তাৰ বিষয়েও জানি ললো ঠিক আছে সকলোৱে ভালকে বুজি পাইছো তো প্ৰথম কথা আমি কি পঢ়িলো কম্বিনেশ্যন ৰিয়েকশ্যন পঢ়িলো কম্বিনেশ্যন ৰিয়েকশ্যনত কি হয় দুটা বস্তু বা তিনিটা বস্তু লগ হৈ এটা বস্তু উৎপন্ন হয় তাৰে বহুত কেইটা ৰিয়েকশ্যন আমি পঢ়িলো আৰু পঢ়িব পাৰো Mg plus O2 gives MgO কিয় বনিল প্ৰথম লেকচাৰত বুজাইছো Pb plus O2 gives PbO এই সবু কি হয় কম্বিনেশ্যন ৰিয়েকশ্যন N2 plus H2 gives NH3 এই সবু কি কম্বিনেশ্যন দুটা বা তিনিটা লগ হৈ এটা বস্তু বনাইছে কিন্তু এই কম্বিনেশ্যন ৰিয়েকশ্যনবোৰ এক্সোথাৰ্মিক হয় না নহয় এক্সোথাৰ্মিক কম্বিনেশ্যন ৰিয়েকশ্যনবোৰ এক্সোথাৰ্মিক ৰিয়েকশ্যনবোৰ কামত আহে যাৰ পৰা আমি হিট পাওঁ হিটৰ কাম আহে বহুত হয় না নহয় সেই কাৰণে আমি কম্বিনেশ্যন ৰিয়েকশ্যনৰ উপৰিও আৰু কেনেকুৱা ৰিয়েকশ্যন এক্সোথাৰ্মিক হয় তাৰ বিষয়ে পঢ়ি ললো কি পালো হাইড্ৰ'কাৰ্বনৰ অক্সিজেনৰ লগত যদি ৰিয়েকশ্যন হয় কাৰ্বন ডাই অক্সাইড আৰু ৱাটাৰ বনে আৰু এই ৰিয়েকশ্যন কেইটাও এক্সোথাৰ্মিক হয় যাৰ ফলত হিট উৎপন্ন হয় আৰু হিট আমাৰ কামত আহে সবে বুজি পাইছো ঠিক আছে কম্বিনেশ্যন ৰিয়েকশ্যন পুৰা একদম কনসেপ্ট ক্লিয়াৰ হৈছে কমেন্টত কৈ দিবি দেই কম্বিনেশ্যনৰ ৰিয়েকশ্যনৰ কনসেপ্ট ক্লিয়াৰ হৈছে নে নাই কমেন্টত কবি কম্বিনেশ্যন মানে তিনিটা হওক দুটা হওক লগ হৈ এটা বস্তু বনাব লাগিব আৰু কম্বিনেশ্যন ৰিয়েকশ্যনত হিট ৰিলিজ হয় হিট ৰিলিজ হোৱা ৰিয়েকশ্যনবোৰ কামত আহে আৰু কোন ৰিয়েকশ্যনত হিট ৰিলিজ হয় তাৰ বিষয়ে অলপ পঢ়ি ললো কিন্তু সেইবোৰ কম্বিনেশ্যন নহয় ঠিক আছে যেনেকে হাইড্ৰ'কাৰ্বন আৰু অক্সিজেনৰ ৰিয়েকশ্যন হাইড্ৰ'কাৰ্বন মানে কি কাৰ্বন হাইড্ৰজেনেদি বনোৱা কম্পাউণ্ড নহলে কাৰ্বন হাইড্ৰজেন আৰু অক্সিজেনেদি বনোৱা কম্পাউণ্ড এই কম্পাউণ্ড কেইটাই অক্সিজেনৰ লগত লগ হলে সদায় কাৰ্বন ডাই অক্সাইড আৰু ৱাটাৰে বনে মই যিমান কেইটা ৰিয়েকশ্যন লিখি দিছিলো পজ কৰি গোটেই কেইটা বেলেন্স কৰিবি হয় না নহয় তেতিয়া মজা লাগিব বেলেন্সৰো ৰিভাইজ হৈ যাব তো কম্বিনেশ্যন ৰিয়েকশ্যন প্ৰথম প্ৰকাৰৰ ৰিয়েকশ্যন কম্বিনেশ্যন ৰিয়েকশ্যন আছিল আমি কম্বিনেশ্যন ৰিয়েকশ্যন ভালকে পঢ়িলো কম্বিনেশ্যন ৰিয়েকশ্যন ভালকে পঢ়িলো ডেফিনেশ্যন ইয়াতে দিয়া আছে পজ কৰি সবে চাবি a reaction where two or more reactants combine to form a single product এটাই product বনিব লাগে মই যেনেকৈ কৈছিলো exothermic most combination reactions like burning coal release
হিট এনাৰ্জি ইনটু সাৰাউণ্ডিংছ হয় না নহয় ওচৰে পাজৰে হিট ৰিলিজ কৰি দিয়ে হয় না নহয় এক্সাম্পলত লিখা আছে এইটো এক্সাম্পল এনচিইআৰটিৰ এক্সাম্পল হয় ময়ো তহঁতক বুজাই দিছো কম্বিনেশ্যন ৰিয়েকশ্যন ক্লিয়াৰ হৈ গ'ল চবৰে হয় না নহয় নেক্সট আমি পঢ়িম ডিকম্পজিশ্যন ডিকম্পজিশ্যন মানে কি ডিকম্পজিশ্যন মানে ভাঙা এটা বস্তু যদি ভাঙি দিয় সেই আৰু তিনটা চাৰিটা বস্তু উৎপন্ন হৈ যাব তাক কি বুলি কয় ডিকম্পজিশ্যন ৰিয়েকশ্যন কম্বিনেশ্যনৰ উল্টা বুলি ক'ব পাৰে কম্বিনেশ্যনত কি হয় দুটা তিনটা বস্তু মিলি এটা বস্তু ফৰ্ম হয় সেই এটা বস্তুক যদি ভাঙি আৰু দুটা তিনটা বস্তু ওলাই দিয় তেনেহলে সেইটো কি হ'ব ডিকম্পজিশ্যন সিম্পল সবতছে ইম্পৰ্টেন্ট CaCO3 ক্যালসিয়াম কাৰ্বনেট ভাঙি দিয় কিবা যদি বস্তুক ভাঙি দিব লাগে হয় না নহয় এই পেনটোক ভাঙিব লাগে মই মাৰিব লাগিব না হাতুৰি মানে এনাৰ্জি দিব লাগিব নহলে গৰম কৰি দিব লাগিব হিট দিব লাগিব তেতিয়াই ভাঙি চিঙি উৰি যাব হয় না নহয় তো এই সিম্বলটোক হিটৰ সিম্বল বুলি কয় হিট গৰম কৰি দিব লাগিব মানে এনাৰ্জি দিব লাগিব কাৰ্বন ক্যালসিয়াম কাৰ্বনেট সলিড ফেজত থাকে তাক যদি গৰম কৰি দিয় ক্যালসিয়াম অক্সাইড হয় সলিড ফেজত আৰু অক্সিজেন গেছ হয় হয়নে নহয় বহুত ইম্পৰ্টেন্ট অক্সিজেন গেছ হৈ উৰি যাব বহুত ইম্পৰ্টেন্ট ৰিয়েকশ্যন এতিয়া ক্যালসিয়াম কাৰ্বনেটৰ পৰা ক্যালসিয়াম অক্সাইড আৰু অক্সিজেনে কিয় হয় এইটো মুখস্থ কৰিবই লাগিব মই কি কৈছিলো এই চেপ্টাৰটোত কিছুমান ৰিয়েকশ্যন মুখস্থ কৰিব লাগিব কিছুমান কম্পাউণ্ড কনসেপচুৱেলি ওলাব লাগিব কনসেপচুৱেলি বস্তুবোৰ আমি কনসেপচুৱেলি ওলাম কিন্তু ডাঙৰ ৰিয়েকশ্যন যেতিয়া আমি লিখিম সেই সব আমাৰ মুখস্থ কৰিব লাগিব কিন্তু বেছি ৰিয়েকশ্যন নাই মই গোটেইকেইটা ৰিয়েকশ্যন লিখিয়ে দিম তো ডিকম্পজিশ্যন ৰিয়েকশ্যনত কি হয় ডিকম্পজিশ্যন ৰিয়েকশ্যনত কি হয় এটা বস্তুক হয়তো আমি এনাৰ্জি দিম হিট দিম গৰম কৰিম ভাঙি দিম দুটা তিনটা বস্তু বনাই দিব এটুক কম আমি ডিকম্পজিশ্যন ৰিয়েকশ্যন বুজি পাইছো এটা বস্তু লবি ভাঙি দিবি ডিকম্পোজ হৈ যাব ভাঙি চিঙি চুৰমাৰ হৈ যাব তিনটা চাৰিটা বস্তু ভাঙি যাব এটুক কম ডিকম্পজিশ্যন ৰিয়েকশ্যন সিম্পল নেক্সট তহঁতৰ এক্সাম্পলত আছে এইটো মুখস্থ কৰিব লাগিব তাতে FeSO4 ফেৰাছ সালফেট সলিড যদি গৰম কৰি দিও আকৌ হি কৰে Fe2O3 সা Feৰ বস্তুটো ইয়াত দেখাই ইয়াৰ বস্তুটো ইয়াত দেখাই হয় না নহয় Fe2O3 প্লাস উৎপন্ন হয় SO2 প্লাস SO3 এই গ্যাসবোৰ উৎপন্ন হয় এইটো সলিড ফেজ হয় হয় না নহয় এটা SO2 আৰু SO3 দুইটা কিয় হল অকল SO2 কিয় নহল সেইখিনিটো মুখস্থ ৰাখিব লাগিব বেলেগ উপায় নাই তো এই ডাঙৰ ৰিয়েকশ্যনটো মুখস্থ কৰাত বাহিৰে তোৰ বেলেগ উপায় নাই কিন্তু এটো কি হল ডিকম্পজিশ্যন ৰিয়েকশ্যন এটো বুজিব সহজ এটা বস্তু আছিল ভাঙি চিঙি এই বস্তুবোৰ বনাই দিলি হয় না নহয় ক্লিয়াৰ নেক্সট ডিকম্পজিশ্যন তহঁতৰ হেয়ত আছে PbNO3 হোল 2 কিয় হল এটো ফার্স্ট ক্লাস তো চালে গম পাবি ইয়াকো যদি গৰম কৰি দিও সেম Fe আৰু O যেনেকে থাকে তেনেকে Pb আৰু O থাকিব PbO কিয় হল PbO2 কিয় নহল তহঁতে ফার্স্ট ক্লাস তো চালে গম পাবি PbO প্লাস NO2 গ্যাস হয় ওলাই যায় আৰু ইয়াৰ লগতে অক্সিজেন গ্যাসও ওলাই যায় বুজি পালি তো NO2 আৰু অক্সিজেন যে ওলাই গ্যাস এইগুটা মুখস্থ কৰিবই লাগিব উপায় নাই হয় না নহয় তো এইটো এটা ডিকম্পজিশ্যন তহঁতৰ কাৰণে ইম্পৰ্টেন্ট যত মই ওপৰত বাকস দিছো বাকস দিয়া মানে গৰম কৰিলেহে ভাঙিব এনাৰ্জি দিলেহে ভাঙিব ইয়াৰ উপৰিও তহঁতৰ তাতে আৰু দুটামান ৰিয়েকশ্যন আছে যেনেকে AgCl সলিড থাকে হয় না নহয় ইয়াত যদি সানলাইটও পৰে সানলাইট সূৰ্যৰ ৰশ্মিটো কি থাকে এনাৰ্জি থাকে যেনেকে মই হাতুৰি দি এনাৰ্জি দিব পাৰো মই গৰম কৰি এনাৰ্জি দিব পাৰো সূৰ্যৰ ৰশ্মিটো এনাৰ্জি থাকে সূৰ্যৰ ৰশ্মিও জ্বলাই দিব পাৰে হয় না নহয় তো সেই কাৰণে সানলাইট কি বনে সিলভাৰ বনে আৰু Cl2 গ্যাস উৰি গুচি যায় এইটো মনত ৰাখিবি AgCl ৰ দৰে AgBrও আছে হয় না নহয় ইয়াতো যদি সানলাইট পৰে তেনেহলে আকৌ Ag বনে আকৌ Br2 গ্যাস হৈ উৰি যায় এই গেটা তহঁতৰ ডিকম্পজিশ্যন ৰিয়েকশ্যনৰ এক্সাম্পল NCERT বুজি পালি তো প্ৰথমতে আমি কম্বিনেশ্যন পঢ়িলো যোগ হৈ কেনেকে বস্তু বনে তাৰ পিছত আমি ডিকম্পজিশ্যন পঢ়িলো বস্তু ভাঙি কেনেকে ৰিয়েকশ্যন হয় তো লিমিটেড ৰিয়েকশ্যন এই গেটা দুবাৰ তিনিবাৰ যদি লিখি দিও তেনেহলে তহঁতৰ বস্তুবোৰ ক্লিয়াৰ হৈ যাব ডিকম্পজিশ্যন বুজি পালি এটা বস্তু যদি ভাঙি দুই তিনটা বস্তু উৎপন্ন হয় তাক কি হয় ডিকম্পজিশ্যন এইটো কম্বিনেশ্যনৰ উল্টা কম্বিনেশ্যনত এনাৰ্জি আমাক দি যায়
ৰিলিজ কৰি দিয়ে ৰিয়েকশ্যনটোৰ পৰা আমি এনাৰ্জি পাওঁ এইটো ৰিয়েকশ্যন কৰাবলৈ এনাৰ্জি দৰকাৰ পৰে উল্টা পুৰা কম্বিনেশ্যনৰ পুৰা উল্টা হয়নে নহয় কম্বিনেশ্যনৰ পৰা উল্টা হয়নে নহয় তো আমি কি পঢ়িছো ডিকম্পজিশ্যন দিস ইজ অপোজিট অফ কম্বিনেশ্যন অলৰেডি পঢ়াইছো আ সিংগল ৰিয়েক্টেন্ট ব্ৰেক্স ডাউন টু গিভ simpler products because this reaction require energy heat light or electricity they are called as endothermic reaction heat ulale ami ki naam disilu exothermic naam disilu hoy na noy aru heat dorkar porile ami naam dim endothermic ei duta naam monot rakhibi boardot tohotak khudibo what is endothermic what is exothermic to jiman keita combination reaction likhisu তারে উল্টা কৰি দি তহতে ডিকম্পোজিশন পাই যাবি হয়নে নহয় যেনেকৈ আমি আগতে লিখিছিলো নহয় H2 + O2 gives water তেনেকৈ চাচোন water উল্টা কৰি দে water will give this তো water টু লেফট সাইডত লৈ আন এইগিটা ৰাইট সাইডত লৈ যা আৰু ইলেক্ট্ৰিসিটি মানে নাথিং বাট এনাৰ্জি হয়নে নহয় এইটো কি হৈ যাব এইটো কম্বিনেশন আছিল ইয়াৰে উল্টাটো কি হৈ যাব ডিকম্পোজিশন হৈ যাব কথাটো বুজি পালি যিমান গেটা কম্বিনেশন ৰিয়েকশন লিখিছো তাৰে উল্টা লিখি দে ডিকম্পোজিশন হৈ যাব একদম সিম্পল বুজি পালি কম্বিনেশনত এনার্জি বা হিট রিলিজ হৈ যায় উৎপন্ন হয় ডিকম্পোজিশনত এনার্জি বা হিট দিব লগা হয় বাস উল্টা ফাইন নেক্সট যোনটো পাম আমি হেতু কয় ডিসপ্লেসমেন্ট রিয়েকশন এইটো হল কনসেপচুয়াল এইটো মই কনসেপচুয়ালি বুজাম তহতক কি হয় ডিসপ্লেসমেন্ট মানে কি হয় মানি ললো কি হয় কেতিয়াবা যদি কপাৰ সালফেট সলিউশন কপাৰ সালফেট মই বুজাইছিলো না একুয়াস মানে কপাৰ সালফেট বস্তুটো যেনেকৈ NaCl পানীত ঘুলি থাকে এনেকৈ কপাৰ সালফেটো পানীত ঘুলি থাকে হয়নে নহয় তাতে যদি জিংক ৰড এডাল দিও জিংক ৰড কপাৰ সালফেট সলিউশনটোৰ কালাৰ নীলা ব্লু জিংক ৰড দিয়াৰ লগে লগে ব্লু কালাৰ কমি আহিব ধৰে কালাৰ চেঞ্জ হোৱা মানে কিবাটো কি ৰিয়েকশন হৈছে কিবাটো ৰিয়েকশন হৈছে আৰু ৰিয়েকশনটো কি হৈছে মই তোক বুজাই দিছো জিংক ৰড সলিড ফেজত আছিল হি কপাৰ সালফেটৰ লগত ৰিয়েকশন কৰিলে যেটো একুয়াস ঘুল খাই আছিল বনাই দিয়ে জিংক সালফেট একুয়াস ফেজ প্লাস কপাৰ অকলখৰীয়া সলিড হৈ যাব কি বুজিলি ৰিয়েকশনটো ভালকে মন কৰ কপাৰ সালফেট সুখী আছিল ভাই কপাৰে সালফেটৰ লগত একদম বন্ধু বনাই আছিল ফ্ৰেন্ডশিপ বনাই আছিল জিংক আহি কপাৰক ভাৰ মে যাতে লাথ মাৰি দিলে আৰু নিজে ইয়াৰ বন্ধু হৈ গল আৰু জিংক সালফেট বনাই দিলে কপাৰ অকলে অকলে কান্দি থাকিলে বুজি পালি নে নাই মানি ললো তহতে গাৰ্লফ্ৰেন্ড বয়ফ্ৰেন্ড এটা আছে একদম উইকেট সানি টাইপ আহিলে থাৰ্ড পারসন এটা বয়ফ্ৰেন্ডক ফুট কৰি উলাই দি নতুন বয়ফ্ৰেন্ড বনাই ললে এসফৰে হয়নে নহয় আৰু ই অকলে অকলে কান্দি থাকিলে ইয়াক কয় ডিসপ্লেসমেন্ট ৰিয়েকশন ডিসপ্লেস কৰি দিয়া গুছাই দিয়া জিংকে কপাৰক গুছাই দিব পাৰিলে হয়নে নহয় জিংকে কপাৰক গুছাই দিব পাৰিলে কিন্তু কপাৰ যদি আহি সেম কামটো কৰিলে হয় ZnSO4 লগত সেম কামটো কৰিলে হয় কপাৰে জিংকক গুছাই দিব নোৱাৰে কপাৰে জিংকক ডিসপ্লেস কৰিব নোৱাৰে কিন্তু জিংকে কপাৰক ডিসপ্লেস কৰিব পাৰে আৰু যদি ডিসপ্লেস কৰি দিয়ে তাক আমি ডিসপ্লেসমেন্ট ৰিয়েকশন বুলি কওঁ মানে কি হল এটা যদি কোনোবা মানুহ কোনোবা বন্ধু হিচাপে থাকে এটা বেলেগ মানুহ আহি যদি ইয়াক লাথ মাৰি ই নিজে বন্ধু হৈ যায় আৰু তাক অকলখৰীয়া কৰি দিয়ে তাৰ নাম ডিসপ্লেসমেন্ট একদম সিম্পল কিন্তু আমি এটা বস্তু জানিব লাগিব জিংকে যে কপাৰক ডিসপ্লেস কৰিব পাৰিলে কপাৰে জিংকক কিয় নোৱাৰিলে তহঁতৰ ক্লাস 10ত এইটো কনসেপচুয়ালি বুজোৱা নাই কিন্তু মই তহঁতক এটা টিপস দিম কি কোনে কাক লাথ মাৰিব পাৰিব কোনে কাক নোৱাৰে সা প্ৰথমতে কপাৰে সালফেটৰ লগত ৰিয়েক্ট কৰি আছিল বন্ধু বনাই আছিল জিংকে কপাৰক গুছাই দিলে মানে জিংক বেছি ৰিয়েক্টিভ জিংক কপাৰতকেও বেছি ৰিয়েক্টিভ হি আৰু ভালকে বন্ধু বনাব জানে বেলেগৰ লগত লগ হ'ব জানে তাক কয় বেছি ৰিয়েক্টিভ মেটেল তো বেছি ৰিয়েক্টিভ মেটেলে কম ৰিয়েক্টিভ মেটেলক গুছাই দিব পাৰে হয়নে নহয় তো জিংকক আমি নাম দিম ওপৰৰ মাল নাম দিম জিংকক আমি তো ওপৰৰ মালবোৰ হিৰো মানুহ সিহঁতে কি কৰে তলৰ মালবোৰক গুছাই দিয়ে
আৰু নিজে সোমাই যায় তো কোন ওপৰৰ মাল কোন তলৰ মাল হেতু কেনেকে মুখস্থ ৰাখিব পাৰিম মই এটা টেকনিক দি আছো হেতু মুখস্থ ৰাখ তহঁতৰ ডিসপ্লেসমেন্ট ৰিএকশন একদম ইজি হ'ব মই কৈছো নহয় কিছুমান ৰিএকশন কনসেপচুৱেলি মই বুজাম কিছুমান ৰিএকশন মুখস্থ কৰিব লাগিব এইটো ৰিএকশন কিয় হল মই কনসেপচুৱেলি বুজাই আছো কনসেপচুৱেলি বুজাব লাগিলে ডিসপ্লেসমেন্ট ৰিএকশন একদম ক্রিস্টাল ক্লিয়ার কনসেপচুৱেলি বুজিব লাগিলে তহঁতে এটা লিষ্ট মনত ৰাখিবি কি লিষ্ট লায়ন কিং can never marry a zebra কি লিখিলো মই lion king can never marry a zebra এতিয়া তোমাৰ তলত জায়গা খতম হৈ গল ইয়াৰ তলত আৰু থাকিব এটু আইৰন আই এফিক আইৰন বুলি কয় হা আই পিবিক লেড বুলি কয় লাভ এইচ হার কিউট एजी आगरा वाली AU gold auntie I love her cute agra wali auntie lion king can never marry a zebra এইখন লিস্ট এই পিনে ডিজাই এনেকে কন্টিনিউ হৈছে তলত আছে ইয়াৰে এই লিষ্টখন মুখস্থ কৰিলে কি হ'ব যিকোনো ওপৰৰ বস্তুৱে তলৰ বস্তুক গুছাই দিব পাৰে ওপৰৰ মাল বুলি কৈছিলো নহয় যেনেকে চা কপাৰক গুছাই দিছিল কোনে আইৰনে because iron কপাৰৰ ওপৰত আছে ই হল ওপৰৰ মাল তো এই লিষ্টখনত ওপৰত থকা মানুহবোৰে তলত থকা মানুহবোৰক গুছাই দিব পাৰে হয়নে নহয় যেনেকে লেডেও কপাৰক গুছাই দিব পাৰে লেডে সিলভাৰকো গুছাই দিব পাৰে লেডে গোল্ডকো গুছাই দিব পাৰে হয়নে নহয় এটা কপাৰ আৰু সিলভাৰৰ মাজত যদি হয় কপাৰে সিলভাৰক গুছাই দিব পাৰে because কপাৰ ইবাৰ ওপৰৰ মাল তো চাবি যোন দুটা বস্তু ব্যৱহাৰ হৈ আছে সেই দুটা বস্তু চাবি কোন ওপৰৰ মাল বুজি পালি ওপৰৰ মালে তলৰ মালক গুছাই দিব পাৰে হেনেকে মনত ৰাখ বস্তুটো একদম সিম্পল এতিয়া তহতক যদি মই কও এই লিষ্টখন তহতে মুখস্থ কৰিবি এই লিষ্টখন তহতে মুখস্থ কৰিবি আৰু আমি এটা বস্তু বুজি লওঁচোন আমি এটা বস্তু বুজি লও তহতে কবি এই ৰিএকশনটো হয় নে নহয় কমেন্টত কব লাগিব মোক পজ কৰি কমেন্টত কবি সবে এই ৰিএকশনটো হবনে নাই যদি আমি ৰিএকশন লিখো PB plus CuSO4 এই ৰিএকশনটো হবনে নাই কেতিয়া হ'ব যদি PB এ কপাৰক গুছাই দিব পাৰে হয় নে নহয় PB এ কপাৰক গুছাবলৈ হলে PB টো ওপৰৰ মাল হ'ব লাগিব লিষ্টখনত চা ও বাবা PB কপাৰৰ ওপৰত আছে এই ওপৰৰ মাল UM তো obviously গুছাই দিব পাৰিব গুছাই দিলে ই নিজে সোমাই যাব তো বনিব PbSO4 plus Cu আবে বাবা বুজি পালি সবে বুজি পালি সিম্পল তহতক কেতিয়াবা এনেকুৱা কোৱেশ্চন সুধিব এইটো বাৰু হল তহতক সুধিব Cu plus FeSO4 Cu এ গুছাব পাৰিব নে নাই ও ভাই চাও ৰ ও আইৰন ওপৰৰ মাল Cu তো তলত আছে আইৰনে হে Cu গুছাই সোমাইব পাৰে Cu এ আইৰনক লাথ মাৰিব নোৱাৰে বাবা এইটো ৰিএকশন নহয় বুজি পালি সবে তো উল্টাটো হ'ব মানে যদি আইৰন আহে আৰু ইপিনে যদি CuSO4 থাকে এতিয়া চাচোন আইৰনে ইয়াক গুছাব পাৰিব নে নাই ডিসপ্লেস কৰিব নে নাই আইৰন Cuৰ ওপৰত আছে ওপৰৰ মাল আইৰন তো পাৰিব ভাই তো বনিব FeSO4 plus Cu অকলখৰীয়া কৰি দিব ডিসপ্লেসমেন্ট ৰিএকশন বুজি পালি সবে কিমান সহজ এই লিষ্টখন মুখস্থ ৰাখিবি সবতছে ওপৰৰ মাল হল লায়ন Li lion king can never marry a zebra তাৰ তলত আহিছে I love her cute agrawali auntie এখিনি তলত আছে ওপৰৰ মানুহে তলৰ মানুহক ৰিপ্লেস কৰি দিব পাৰে হেনেকে মনত ৰাখ এই লিষ্টখন মনত ৰাখিলে হৈ যাব মানে ওপৰৰ মানুহবোৰ বেছি ৰিএক্টিভ হয় ওপৰৰ বস্তুবোৰ ক্লিয়াৰ ভেৰি গুড ঠিক আছে
তো এইটো ৰিয়েকশ্যনো তহঁতৰ এনচিআৰটিত আছে আইৰণে কপাৰক ৰিপ্লেচ কৰি দিলে বিকজ আইৰণ ওপৰৰ মাল আৰু আছে PB প্লাছ CuCl2 এনেকুৱাও ৰিয়েকশ্যন আছে PB ওপৰৰ মাল হয়নে নহয় চা Cu তলত আছে PB ওপৰত আছে PB ওপৰৰ মাল বাবা তো PB নিজে সোমাই যাব Cl2 প্লাছ কি হৈ যাব Cu সহজ নে বাবাহত ডিসপ্লেসমেন্ট ৰিয়েকশ্যন কনসেপচুয়ালি বুজি পালি আৰু তহঁতে গম পাবি কি কোনে কাক লাঠ মাৰি সোমাব পাৰিব কোনে কাক লাঠ মাৰি সোমাব নোৱাৰে ঠিক আছে বঢ়িয়া তো আমি কি পঢ়িলো ডিসপ্লেসমেন্ট ৰিয়েকশ্যন পঢ়িলো আমি এই ডিসপ্লেসমেন্ট ৰিয়েকশ্যন পঢ়িলো ডিসপ্লেসমেন্ট ৰিয়েকশ্যনত কিবা কিবি লিখা আছে in this reaction a more reactive element displaces a less element to form its compound হয় না নহয় কোন more reactive হ'ব লিষ্ট আমি মুখস্থ কৰিছো লিষ্ট মুখস্থ কৰাৰ টেকনিক লিখি দিছো হয় না নহয় the blue color of copper sulfate solution fades when iron nail is dipped in the iron displacement copper এইটো ৰিয়েকশ্যন আমি বুজি পাইছো হয় না নহয় কপাৰ সালফেটত যেতিয়া বেসিক্যালি কপাৰ সালফেটত আইৰন ৰড দিলে এই কপাৰ সালফেটৰ নীলা কালাৰ কমি যায় জিংক ৰড দিলেও নীলা কালাৰ কমি যায় বুজি পালি সবে ডিসপ্লেসমেন্ট সহজ কনসেপচুয়ালি বুজাইছো এনসিআরটিত নাই বাট মই এক্সট্ৰা নলেজ দি দিছো যাতে তহতে ৰিয়েকশ্যনবোৰ মুখস্থ কৰিব নালাগে কি আইৰণহে সোমাব পাৰিলে বেলেগে সোমাব পাৰিবনে নাই লিষ্টখন মনত ৰাখ সব ক্লিয়াৰ ঠিক গুড নেক্সট আমি আহিব লাগিব লাষ্ট ৰিয়েকশ্যন দ্যাট ইজ ডাবল ডিসপ্লেসমেন্ট ডাবল ডিসপ্লেসমেন্ট কেনেকুৱা বস্তু মজা বস্তু ডাবল ডিসপ্লেসমেন্ট কি হয় মানি ললো তোৰ তাতে আছে NaSO4 একোয়াস মানে পানীত গুলি থোৱা আছে তাক তই আৰু এটা কন্টেইনাৰত লগাই দিলি BaCl2 হেতু পানীত গুলি থোৱা আছে দুটা টেমা আছিল এটাত NaSO4 আছিল আৰু এটাত BaCl2 আছিল এই দুটাই কি হ'ব ইয়াৰ পাৰ্টনাৰ এৰি ইয়াৰ পাৰ্টনাৰক লগ দিব ইয়াৰ পাৰ্টনাৰ এৰি ইয়াৰ পাৰ্টনাৰক লগ দিব মানে আগতে দুটা বন্ধু আছিল আৰু এই দুটা বন্ধু আছিল ইহতে যেতিয়া লগ হল ইহতে বন্ধু চেঞ্জ কৰি ললে প্ৰথমতে সোডিয়ামে SO4 ৰ বন্ধু আছিল এইটো Na2SO4 হ'ব দে Na2SO4 সালফেট -2 সোডিয়াম 1 ক্ৰস হৈ যায় মনত আছে ততৰ হয় না নহয় Na2SO4 হয় না নহয় তো সা এতিয়া কি হ'ব Ba ইয়াৰ লগত লগ হৈ যাব BaSO4 Ba2SO4 কিয় নহল হেতু তহতে হয়তো বুজি পাবি মই লিখি পঢ়াইছিলো নহয় বেৰিয়াম 2+ হয় SO4 2- হয় কেনসেল হৈ যাব হয় না নহয় প্লাস কি আহি যাব তোৰ ইয়াতে আহি যাব NaCl ৰিয়েকশ্যনবোৰ মই ব্যালেন্স কৰা নাই ততে ব্যালেন্স কৰিবি কি হয় এইটো একোয়াসে হৈ যায় ইউ গুল খাই যায় কিন্তু BaSO4 ইজ আ সলিড কম্পাউন্ড বুৰ বহুত স্টেবিলিটি পায় সলিড কম্পাউন্ড বুৰ মোৰ স্টেবল হয় না নহয় ঠিক আছে তো কিছুমান প্ৰথমতে দুইটা একোয়াস ফেজত আছিল একোয়াস ফেজত থকা বস্তু দুটাই যদি পাৰ্টনাৰ হৰাই লয় আৰু পাৰ্টনাৰ হলোৱাৰ পিছত যদি হয়তো সলিড বনাই নহলে গ্যাস বনাই নহলে পানী বনাই অকল পানী ওয়াটাৰ H2O বনাই তেনে হলে ডাবল ডিসপ্লেসমেন্ট ৰিয়েকশ্যন হয় ইহতে পাৰ্টনাৰ চেঞ্জ কৰি লয় ঠিক আছে তো পাৰ্টনাৰ মানুহে কেতিয়া চেঞ্জ কৰিব যদিহে পাৰ্টনাৰ চেঞ্জ কৰাৰ পিছত হয়তো কিবা এটা সলিড বনক হয়তো কিবা এটা মানে বেসিক্যালি গ্যাস বনক নহয়তো কিবা এটা কি হোক ভাই বেছি সলিড বনক গ্যাস বনক নহতো পানী প্ৰডিউস হোক পানী ওয়াটাৰ প্ৰডিউস হোক ঠিক আছে সো এইটো এক্সাম্পল কিহৰ BaSO4 যোনটো সলিড প্ৰডিউস হোৱা এক্সাম্পল সলিড প্ৰডিউস হোৱা এক্সাম্পল এটা আমি পঢ়িলো প্ৰথমতে ঠিক আছে নেক্সট আমি কি পঢ়িম নেক্সট আমি পঢ়িম বেসিক্যালি এটা গ্যাস উলোৱা এক্সাম্পল পঢ়ো Na2S aqueous সৰ লগত HCl aqueous যদি মিক্স কৰ তেনে হলে কি হয় H2S H ৰ লগত লগ হৈ যায় H2S যেটো এটা গ্যাস হয় উৰি যায় প্লাস বাকি কোন থাকিল Na বাকি থাকিল আৰু Cl ইহত দুটা পাৰ্টনাৰ হৈ যায় NaCl aqueous সলিড উৎপন্ন হল গ্যাস উৎপন্ন হল হয় না নহয় কিয় ইহতে পাৰ্টনাৰ চেঞ্জ কৰে পাৰ্টনাৰ চেঞ্জ কৰাৰ পিছত হয়তো সলিড বনে হয়তো এটা গ্যাস বনে নহলে পানী বনা এক্সাম্পল সাম NaOH या HCl aqueous plus NaOH aqueous এই দুটা লগ হলেও কি হয় Na ইয়াৰ লগত জুৰা হৈ যায় NaCl
aqueous আৰু এই হাইড্ৰোজেনটো আৰু OH জোৰা হৈ যায় এটা হাইড্ৰোজেন আৰু এটা OH জোৰা হৈ পেলাই বনিয়ে H2O যোনটো লিকুইড বুজি পালি তো পাৰ্টনাৰ চেঞ্জ কৰিছে ইয়াৰে Na ইয়াৰ লগত পাৰ্টনাৰ হৈ গৈছে ই ইয়াৰ লগত পাৰ্টনাৰ হৈ গৈছে ইয়াতে Na ইয়াৰ লগত পাৰ্টনাৰ হৈ গৈছে H ইয়াৰ লগত পাৰ্টনাৰ হৈ গৈছে ইয়াতে Na ইয়াৰ লগত পাৰ্টনাৰ হৈ গৈছে Ba ইয়াৰ লগত পাৰ্টনাৰ হৈ গৈছে তো পাৰ্টনাৰ চেঞ্জ কিয় কৰিছে হয়তো হিয়তে পাৰ্টনাৰ চেঞ্জ কৰাৰ লগত এটা সলিড বনাব পাৰিছে নহলে গ্যাস বনাব পাৰিছে নহলে পানী বনাব পাৰিছে ইয়াক কয় ডাবল ডিসপ্লেসমেন্ট আগতে এটা অকলখৰীয়া মানুহ আহি এটা গুছাই দিছিল এতিয়া এবাৰ দুইটাই জোৰা জোৰা হৈ আহিছে কিন্তু হিয়তে পাৰ্টনাৰ চেঞ্জ কৰিছে দিস ইজ নন এজ ডাবল ডিসপ্লেসমেন্ট আৰু ডাবল আগতেতো আমি গম পাইছো মোর ৰিএক্টিভ লেস ৰিএক্টিভক গুছাই দিছিল কিন্তু ইয়াতো দুইটাই ৰিএকশন বেলেগৰ লগত জোৰা হৈ আছে তেনেহলে ইয়াতৰ পাৰ্টনাৰ চেঞ্জ কৰিব লগা কিয় হল ৰিজন ইজ হয়তো সলিড উৎপন্ন হয় নহয়তো গ্যাস উৎপন্ন হয় নহয়তো পানী উৎপন্ন হয় হয় না নহয় তেতিয়া হিয়তে বেছি ষ্টেবিলিটি পায় সেই কাৰণে ডাবল ডিসপ্লেসমেন্ট ৰিএকশনবোৰ হয় ঠিক আছে আৰু তহঁতৰ এনসিইআৰটিত এই দুটা আছে সাগে লাস্টটো সাগে নাই এই মাজৰটো নাই সাগে বাকি দুটা আছে ডাবল ডিসপ্লেসমেন্ট ৰিএকশন তিনিওটাই লিখি থ ইম্পৰ্টেন্ট তহঁতৰ কাৰণে ঠিক আছে ডাবল ডিসপ্লেসমেন্ট ৰিএকশন কি হয় বুজালো যেটা পাৰ্টনাৰ হলনি কৰে কিয় হয় তাকো বুজালো হয়তো সলিড উৎপন্ন হয় নহয়তো লিকুইড উৎপন্ন হয় নহয়তো গ্যাস উৎপন্ন হয় সবে ডাবল ডিসপ্লেসমেন্ট বুজি পাইছ এই তিনটা ৰিএকশনে আছে মনত ৰাখি পঢ়ি থ হয় না নহয় সবে লিখ বুজি পাইছ নে নাই বুজি পাইছ নে নাই সবে ভালকে লিখি দে ঠিক আছে ওকে ফাইন তো আমি নেক্সট ধৰণৰ ৰিএকশনৰ তাতে যাম এতিয়া নেক্সট প্ৰকাৰৰ মানে বেসিক্যালি আমি কি ৰিএকশন পঢ়িলো অলৰেডি সা কি ৰিএকশন পঢ়িলো প্ৰথমতে পঢ়িলো কম্বিনেশনত কি হয় প্ৰডাক্ট এটাই বনিব দুটা মানুহে লগ হৈ বা তিনিটা মানুহে লগ হৈ আৰু কম্বিনেশন ৰিএকশনবোৰ এক্সোথাৰ্মিক ইন নেচাৰ মানে যাৰ দ্বাৰা হিট উৎপন্ন হয় আৰু হেতু কামত আহা ৰিএকশন আমাৰ হিটেৰে হিট বা এনাৰ্জিৰে আমি মেচিন চলাব পাৰো অকল কম্বিনেশন ৰিএকশনে যে এক্সোথাৰ্মিক তেনেকুৱা নহয় আমি আৰু পঢ়িলো কি হাইড্ৰোকাৰ্বন মানে কাৰ্বন আৰু হাইড্ৰোজেনৰ কম্পাউন্ড নহলে কাৰ্বন হাইড্ৰোজেন আৰু অক্সিজেনৰ কম্পাউন্ড যদি অক্সিজেনৰ লগত ৰিএক্ট হয় তেনেহলে হিহতে কাৰ্বন ডাই অক্সাইড বনায় আৰু ওয়াটাৰে বনায় ফিক্স প্ৰডাক্ট ফিক্স এইটো এক্সোথাৰ্মিক ৰিএকশনৰ এটা এক্সাম্পল মনত ৰাখিবি কামত আহিব পিছত তাৰ পিছত আমি পঢ়িলো কম্বিনেশনৰ পাছত ডিকম্পোজিশন কি হয় কম্বিনেশনৰ উল্টা কম্বিনেশনত দুটা মানুহ লগ হৈ এটা মানুহ বনাই আছিল এইবাৰ উল্টা এটা মানুহ ভাঙি দুটা বনাব বা তিনিটা বনাব সিম্পল বস্তু বনাব যেনেকৈ CaCO3 এটা ডাঙৰ বস্তু আছিল ভাঙি যায় সিম্পল বস্তু বনালে CO বনালে আৰু CO2 বনালে তো এইটোত যেনেকৈ এনাৰ্জি ৰিলিজ হৈছিল হিট ৰিলিজ হৈছিল ইয়াত এনাৰ্জি দিব লাগে হিট দিব লাগে বক্স তিনিটা এই ট্ৰায়াঙ্গল লিখা মানে হিট দিয়া হয় না নহয় তেনেকৈ মই বহুত কেইটা এক্সাম্পল পঢ়াইছো ঠিক নেক্সট আমি পঢ়িছো ডিসপ্লেসমেন্ট কি হয় যেতিয়া ভাইয়া এটা কাপল থাকে কাপলত এটা লৰা আছে আৰু এটা ছোৱালী আছে থাৰ্ড পাৰ্টি এটা আহি কোনবা এক মক্কেল এটা আহি এক্স এটা আহি এইটোক লৰাটোক এটা লৰাক গুছাই নিজে সোমাই যায় লৰা অকলশৰীয়া আৰু আহি গল এক্সেস এইটোক কয় ডিসপ্লেসমেন্ট ই যদি ভাইয়া এক্সিস্টিং ৰিলেশনশিপ ব্ৰেক কৰি সোমাব পাৰিছে তো ই ভাই ওপৰৰ মাল এতিয়া ওপৰৰ মালৰ কাৰণে লিষ্ট পঢ়িব লাগিব মই লিষ্টখন দি দিছো লিষ্টত যোন ওপৰৰ মানুহ সেই ওপৰৰ মালবোৰে এই কামটো কৰিব পাৰে সেই ওপৰৰ মালটোৱে ইয়াক গুছাই নিজে সোমাব পাৰে মনত ৰাখিবি তেনেকে হয়নে নহয় তো ডিসপ্লেসমেন্ট কেতিয়া হ'ব বুজালো কোনবা যদি ওপৰৰ মাল মোৰ ৰিএক্টিভ মানুহ আহি হয়নে নহয় মানুহ আহে তো হি ডিসপ্লেসমেন্ট ৰিএকশন কৰিব পাৰে ক্লিয়াৰ তাৰ পিছত আহিল ডাবল ডিসপ্লেসমেন্ট এইবাৰটো ABও আছিল আৰু CDও আছিল A Cৰ জায়গা লৈ লয় আৰু C এৰ জায়গা লৈ লয় তো বনি যায় AD আৰু CB কি লাভ হল ইহতে আগৰ পাৰ্টনাৰবোৰক এৰি নতুন পাৰ্টনাৰ বাছি ললে ইহতে বেছি সুখী হলেহে এইটো কাম কৰিব দুখী হলে কৰিব নেকি সুখী কেতিয়া হ'ব যেতিয়া ষ্টেবিলিটি পাব আৰু ষ্টেবিলিটি পাবলৈ এই যে বস্তু দুটা বনিছে ইয়াৰে এটা হয়তো সলিড নহলে গ্যাস নহলে ওয়াটাৰ এই তিনিটাৰ ভিতৰত কিবা এটা বনিলেহে এই ডাবল ডিসপ্লেসমেন্ট ৰিএকশনবোৰ হয় আৰু তহঁতৰ এনসিইআৰটি দুটা এক্সাম্পল আছে সেই দুটাই মনত ৰাখি ললে হ'ল গল কনসেপ্টবোৰ বুজি পাইছ কিয় হয় মই তাকো কৈ আছো
আৰু ডাবল ডিসপ্লেসমেন্ট হয় কি মই তাকো কৈ আছো সিম্পল ডিসপ্লেসমেন্ট হলে অকল ডিসপ্লেসমেন্ট হলে এটা মানুহ আহিব হয় না নাই আৰু এই কোনবা এটা কাপোলৰ জোৰা ভাঙিব ই নিজে সোমাই যাব এসি বনিব আৰু বি অকলশৰীয়া হৈ যাব ইট হল ডিসপ্লেসমেন্ট ডাবল হলে দুটা কাপোল আহিব আৰু হিয়তে নিজৰ পাৰ্টনাৰ চেঞ্জ কৰিব ডাবল ডিসপ্লেসমেন্ট সব বুজি পালি ওকে বঢ়িয়া যদি সব বুজি পালি টাইপ অফ ৰিएक्शन তহতে বুজি পালি টাইপ অফ ৰিएक्शन বুজি পালি লাষ্টত এই চেপ্টাৰটোত আছে oxidation and reduction 11ত oxidation আৰু reduction পঢ়োৱা পদ্ধতিটো বেলেগ আৰু বৰ্তমান তহতক মই যি পঢ়াম সেই পদ্ধতিটো বেলেগ হয় না নহয় oxidation কাক কয় addition of oxygen oxidation বুলি কয় ঠিক আছে addition of oxidation বুলি কয় reduction কাক কয় addition of hydrogenক reduction বুলি কয় তো কোনোবা এটা বস্তুত যদি অক্সিজেন এড হৈ যায় সেই বস্তুটোৰ আমি অক্সিডেশন হোৱা বুলি কম কোনোবা এটা বস্তুত যদি হাইড্ৰোজেন এড হৈ যায় সেই বস্তুটোক আমি ৰিডাকশন হোৱা বুলি কম হয়নে নহয় এতিয়া উল্টা ভাব addition of oxygen oxidation addition of hydrogen reduction তো addition of oxygen যোগ হলে যদি আমি oxidation বুলি কও কোনোবাৰ তাতে যদি অলৰেডি অক্সিজেন আছে কি যদি অক্সিজেন গুছাই দিয়ে তো অক্সিডেশনৰ উল্টা হৈ গল আৰু অক্সিডেশনৰ উল্টা হল ৰিডাকশন হয় না নহয় তো অক্সিজেন এড হলে অক্সিডেশন বুলি কম আৰু কোনোবাই যদি নিজৰ অক্সিজেনটো লুজ কৰি দিয়ে তো অক্সিডেশনৰ উল্টা হৈ গল অক্সিডেশনৰ উল্টা ৰিডাকশন তো ৰিডাকশনক কি বুলি ক'ব পাৰিবি লুজিং অফ অক্সিজেন বুলিও কৰিব পাৰিবি হয় না নহয় এতিয়া আৰু এটা বস্তু চা এডিশন অফ হাইড্ৰোজেন তোক যদি আমি ৰিডাকশন বুলি কও কি হাইড্ৰোজেন যোগ হলে ৰিডাকশন তো তাৰে উল্টা কোনবা যদি হাইড্ৰোজেন এৰি দিয়ে হাইড্ৰোজেন ৰিমুভ কৰি দিয়ে তেনেহলে ৰিডাকশনৰ উল্টা কি অক্সিজেন হ'ব হয় না নহয় তো আমি কি বুলি কম ইয়াক লুজিং অফ হাইড্ৰোজেন বুলিও কম অক্সিডেশনটো তো অক্সিডেশনৰ দুটা ডেফিনিশন যদি কোনোবা অক্সিজেন নোহোৱা মানুহ অক্সিজেন লৈ অক্সিডেশন হোৱা বুলি কম নহলে কোনোবা হাইড্ৰোজেন থাকা মানুহে যদি হাইড্ৰোজেন এৰি দিয়ে তাকো অক্সিডেশন বুলি কম ৰিডাকশনৰ দুটা ডেফিনিশন যদি কোনোবা হাইড্ৰোজেন নাথাকা মানুহে হাইড্ৰোজেন লৈ তাক আমি ৰিডাকশন বুলি কম আৰু দুই নম্বৰ ডেফিনিশন অক্সিজেন থাকা মানুহে যদি অক্সিজেন এৰি দিয়ে তাকো আমি ৰিডাকশন বুলি কম এক্সাম্পলৰ দ্বাৰা চাও একদম সহজ CuO আৰু H2 ৰ মাজত যেতিয়া ৰিएक्शन হয় কি বনে জানো H2O বনে আৰু কপাৰ বনে এতিয়া কোনোবাই যদি সোধে এই কপাৰ অক্সাইডৰ কি হল অক্সিডেশন হল নে ৰিডাকশন হল কেনেকে কম কপাৰ অক্সাইড দেখাৰ লগে লগে আমি দেখিলো কি ই এটা অক্সিজেন থাকা কম্পাউন্ড ইয়াৰ লগত অক্সিজেন আছে হয় না নহয় ইয়াৰ লগত অক্সিজেন আছে ৰাইট সাইডে চাচোন CuO ৰ পৰা অক্সিজেনটো গুছি গৈ Cu বনাই দিছে মানে CuO এ অক্সিজেন লুজ কৰিছে আৰু অক্সিজেন লছ কৰিলে আমি কি বুলি কও এই প্ৰসেসটোক ৰিডাকশন বুলি কও ৰিডাকশন হয় না নহয় মানে CuO ৰ ৰিডাকশন হৈছে আৰু কপাৰ বনাইছে বুজি পালি বিকজ CuO এ নিজৰ অক্সিজেনটো লুজ কৰি দিছে ইয়াৰে আগতে মই যে পঢ়াইছিলো অক্সিজেন লুজ কোনবাই যদি কৰি দিয়ে তাক আমি কি বুলি কও
ৰিডাকশ্যন বুলি কওঁ H2 অকলশৰীয়া হৈ আছিল ই ৰাইট সাইডে দেখিছো ও বাবাই দেখোন H2 দেখোন অক্সিজেন লৈ ললে বাবাই এই যে কপাৰ অক্সাইডৰ এই অক্সিজেনটো ই চুৰ কৰি ললে মানে H2 ৰ লগত অক্সিজেন এড হল addition of oxygen হল ইয়াতে add of oxygen হল মানে H2 ৰ কি হৈ গল addition of oxygen মানে oxidation হৈ গল H2 ৰ লগত অক্সিজেন এড হৈ গল আৰু হি H2O বনাই দিলে তো H2 ৰ কি হল অক্সিডেশন আৰু বনালে H2O CuO ৰ কি হল বেসিক্যালি কপাৰ অক্সাইডৰ কি হল ৰিডাকশন আৰু কপাৰ বনাই দিলে এটা ৰিয়েকশনত অক্সিডেশন আৰু ৰিডাকশন দুইটা প্ৰসেসে চলি থাকে কোনোবাৰ যদি অক্সিডেশন হয় কোনোবাৰ ৰিডাকশন হয় কোনো এটা ৰিয়েকশন এনেকুৱা নাই যত অকল অক্সিডেশনে হৈছে বা অকল ৰিডাকশনে হৈছে এটা ৰিয়েকশনত কোনোবাৰ যদি অক্সিডেশন হৈছে কোনোবাৰ ৰিডাকশনো হবই লাগিব পিছত আমি 11ত এটো ধুনিয়াকে ৰেডক্স ৰিয়েকশন বুলি এটা চ্যাপ্টাৰে আছে টেনশন নাই বুজি পালি সবে বুজি পালি অক্সিজেন হেৰুৱাই পেলালে তাৰ হল ৰিডাকশন অক্সিজেন লাভ কৰিলে ইয়াৰ পৰা পালে ইয়াৰ হল অক্সিডেশন এটো হল প্ৰথম এক্সাম্পল দ্বিতীয় এক্সাম্পল তো তহতে নিজে কবি কোৰৰ এতিয়া আৰু মোক কমেন্টত জনাবি সবে কমেন্টত জনাবি মানি ললু ZnO আছিল তাৰ লগত কাৰ্বন ৰিয়েকশন কৰিলে আৰু বনিলে Zn আৰু CO বনিলে মোক ক ইয়াৰ কি হল আৰু ইয়াৰ কি হল হেতু ক সবে তহতে ক ZnO যে আছিল তাৰ কি হৈ গল অক্সিডেশন হল নে ৰিডাকশন আৰু কাৰ্বনৰ অক্সিডেশন হল নে ৰিডাকশন সবে মোক কমেন্টত ক পজ কৰি ল সবে মাথা মাৰ আৰু কমেন্টত ক ঠিক আছে সবে মোক কমেন্টত কব লাগিব দে আনসাৰটো কব লাগিব সবে মোক ঠিক আছে চা এবাৰ পজ কৰি ল সবে লিখি ল তাৰ পিছত পজ ব্ৰেক কৰিবি তাৰ পিছত চাবি কি হল ZnO তাতে অলৰেডি অক্সিজেন আছে ৰাইট সাইডত Zn তো নিজৰ অক্সিজেনটো হেৰুৱাই পেলালে মানে ই অক্সিজেন লস কৰিলে অক্সিজেন আৰু যদি ই অক্সিজেন লস কৰে ইয়াৰ কি হৈ গল ৰিডাকশন তো ZnO ৰিডাকশন হৈ Zn বনালে কাৰ্বন ৰাইট সাইড অকল আছিল লেফট সাইডত অকল কাৰ্বন আছিল ৰাইট সাইডত চাচোন অক্সিজেনৰ লগত জোৰ হৈ গল তো এই অক্সিজেনটো কাৰ্বনৰ লগত জোৰ খালে বে হয় না নহয় তো কাৰ্বনে অক্সিজেন গেইন কৰিলে তো কাৰ্বনৰ হল অক্সিডেশন তো কাৰ্বনে অক্সিডাইজ হৈ পেলাই কাৰ্বন মনোক্সাইড এটা অক্সিজেন হলে মনোক্সাইড দুটা অক্সিজেন হলে ডাইঅক্সাইড কাৰ্বন মনোক্সাইড বনালে ঠিক আছে বুজি পালি কেনেকে অক্সিডেশন আৰু ৰিডাকশন কেনেকে কি কৰিব পাৰি কেনেকে মানে বেসিক্যালি ফিগার আউট কৰিব পাৰি তহতে সবে বুজি পালি ঠিক আছে তো তহতৰ এনসিআরটি এইটো এক্সাম্পল আছে এইটো আছে আৰু এটা লাস্ট আছে এই লাস্টটো মই তহতক হোমৱৰ্ক দিছো হয় না নহয় এইটো তহতে মাথা মাৰি চাবি অক্সিডেশন আৰু ৰিডাকশনৰ একদম সহজ তো ৰেডক্স ৰিয়েকশন অক্সিডেশন এন্ড ৰিডাকশন অক্সিডেশন কাক কম the gain of oxygen or loss of hydrogen by a substance reduction का कम तारे उल्टा the loss of oxygen or gain of hydrogen by a substance বুজি পালি তো এই বস্তুটো তহতক মই বুজাই দিছো কাৰ্বনৰ কপাৰে প্ৰথমতে অক্সিজেনৰ লগত জুড়া হৈ আছিল ই অকল কাৰ্বন বনি গল তো ইয়াৰ কি হৈ গল ই অক্সিজেন এৰি দিলে ৰিডাকশন H2 ৰ লগত অক্সিজেন জুড় খালে ইয়াৰ হল অক্সিডেশন ঠিক আছে একদম ইজি বঢ়িয়া হয় নহয় বঢ়িয়া তাৰ পিছত আমি কি কৰিব লাগে লাস্ট এটা টপিক পঢ়ি লও শেষ চ্যাপ্টাৰটো হাৰ্ডলি 5 মিনিটৰ এটা বস্তু কি হয় ডে টু ডে লাইফত আমি অক্সিডেশন ৰিয়েকশন একদম সঘনাই দেখি থাকো আৰু সেই অক্সিডেশন ৰিয়েকশন বুৰে আমাৰ কেতিয়াবা কিছুমান কামত প্ৰবলেমো সৃষ্টি কৰে অশান্তি কৰে আমাক যেনেকে তহতে জাননে আইৰন মানে এফিত মামৰ ধৰিলে কি হয় লোহাডাল বেয়া হৈ যায় তো মামৰ ধৰা তোক আমি কি কৰিব লাগে মামৰ ধৰিব নিদিব লাগে মামৰ ধৰা প্ৰসেসটো কেনেকৈ হয় আইৰন কেনেকে মামৰ ধৰে মই তহতক অলপকে বুজাই দিছো
তহঁতৰ 11 বা 12ত এইটো বস্তু ভালকে আছে আকৌ 12ত আছে 10ৰ বস্তুবোৰ 12ত লাগে বুলি কৈছো নহয় এইটো একদম পুৰা ডিটেইলছত আছে কিন্তু মই তহঁতক ভালকে বুজাই দিও দে হয়নে নহয় এবাৰ ভালকে বুজাই দিও কি হয় ঘটনাটো কি হয় চা 10ত তহঁতক ইমান নালাগে দে 10ত তহঁতক অকল থিওৰিখিনি লাগে কি আইৰণৰ যোনটো মামৰ ধৰা প্ৰসেস সেইটো অক্সিডেশন প্ৰসেস মানে আইৰণত অক্সিজেন এড হৈ যায় অক্সিজেন কেনেকে এড হয় কি বনাই মই তহঁতক কৈ দিছো আৰু মামৰৰ ফৰ্মুলাটো কৈ দিছো কি হয় তহঁতে প্ৰথমতে ফিল কৰচোন মামৰ কোনখিনি আইৰণত লাগে তহঁতৰ মা দেউতাই কৈছে চাগে এই লোহাত বৰ বেছি পানী পেলাই নাথাকিবি মামৰ লাগি যাব মানে পানীৰ দৰকাৰ মামৰ ধৰিবলৈ পানীৰ দৰকাৰ জলীয় বাষ্পৰ দৰকাৰ হয়নে নহয় পানীৰ দৰকাৰ ওয়াটাৰ কি হয় এই যে ওয়াটাৰ আছে আমাৰ যে বেসিক্যালি যত পানী পৰি থাকে বা আমাৰ এনভায়ৰনমেন্টতো ওয়াটাৰ আছে জলীয় বাষ্প আছে তাতে কি হয় কাৰ্বন ডাই অক্সাইড গেছটো মিক্স হৈ যায় ওয়াটাৰত এই দুটা মিক্স কৰি এটা ফৰ্মুলা বনাব লাগে কি আছে H2 দুটা আছে অলৰেডি কাৰ্বন এটা আছে অক্সিজেন দুটা আৰু তিনিটা হৈ গল H2CO3 এনেকে মনত ৰাখে তহঁতক মই এডভান্স বস্তু কৈ আছো দেই H2CO3 এটা এসিড হয় এসিডে কি কৰে এই হাইড্ৰোজেন দিয়ে H+ দিয়ে এইখিনি তহঁতে নাজানিলেও কথা নাই মই কাহিনীটো কৈছো আমাৰ বায়ুত থকা জলীয় বাষ্পত কাৰ্বন ডাই অক্সাইড গেছ ডিজলভ হৈ যায় আৰু H2CO3 বনায় কেনেকে বনায় ফৰ্মুলাটো তহঁতক বুজালো H2CO3 এটা এসিড হয় আৰু এসিডে H+ দিব পাৰে কেতিয়াবা দৰকাৰ পৰিলে হাইড্ৰোজেন দিব পাৰে ঠিক আছে তো কি হয় এই যে লোহাৰ টুকুৰা আইৰন কি হয় H+ প্ৰেজেন্টত হাইড্ৰোজেনৰ প্ৰেজেন্টত আইৰণৰ অক্সিডেশন হৈ যায় বায়ুমণ্ডলতো অক্সিজেন গেছও আছে অক্সিজেন আইৰণৰ লগত এড হৈ যায় আইৰণৰ লগত অক্সিজেন এনে এড নহয় ইন দা প্ৰেজেন্স অফ H+ এড হয় বেছি ভাল হয় এসিড কিবা থাকিলে সেই ৰিয়েকশনটো হ'বলৈ বেছি ভাল হয় কিয় ভাল হয় এটা পিছত বুজি পাবি হয়নে নহয় তো আইৰণে অক্সিজেনে কি হয় অক্সিজেন গেছে ইয়াক আহি এটেক কৰে আৰু আইৰণে কি বনাই দিয়ে Fe2O3 বনাই দিয়ে Fe2O3 টো আমি বহুতবাৰ দেখিছো হয় না নহয় Fe2O3 ফেৰিক অক্সাইড বুলি কয় Fe2O3 এই Fe2O3 ৰ ওপৰত আৰু যদি অলপ পানী এড হৈ যায় আৰু যদি অলপ পানী জলীয় বাষ্পটো আছে আমাৰ তাতে এনভায়ৰনমেন্টত আৰু যদি পানী এড হৈ যায় তেনেহলে কি বস্তু এটা বনাই Fe2O3 টো আছে সেইখিনি যদি ভিজি যায় তাতে পানী এড হৈ যায় মানে .H2O লিখে মানে ভিজি যোৱা আমি কি লিখো ডট দি ওয়াটাৰ লিখি দিও হয়নে নহয় .H2O আৰু H2O কেইটা কণিকা H2O আহিব গম নাপাও গতিকে X লিখি থৈছো এই যে ইয়াক কয় হাইড্ৰেটেড ফেৰিক অক্সাইড হাইড্ৰেটেড মানে পানী থকা বস্তু হাইড্ৰেটেড ফেৰিক অক্সাইডৰ ফৰ্মুলা হল Fe2O3.X X এমাউন্টৰ ওয়াটাৰ এড হৈ গল এইটো হল মামৰৰ ফৰ্মুলা হয় না নহয় আৰু যে আইৰণে যে মামৰ লাগি গল এই প্ৰসেসটোৰ নাম হল কোৰোজন বুলি কয় এই প্ৰসেসটো তো কোৰোজন ইজ এন এক্সাম্পল অফ অক্সিডেশন যত আইৰণৰ লগত অক্সিজেন এড হৈ গৈছে আৰু এই মামৰ প্ৰডিউস কৰিছে মামৰে কি কৰে আইৰণৰ কোৱালিটি বেয়া কৰি দিয়ে এই যে আমি কষ্ট কৰি বনাও যে ব্ৰিজবোৰ ইমান ডাঙৰ আইৰণৰ ব্ৰিজবোৰ বনাও 20 বছৰ পিছত 30 বছৰ পিছত মাঙৰ লাগিলে ভাঙি যায় কোৱালিটি ডিগ্ৰেড হৈ যায় তো মামৰ লগা বস্তুটো বৰ দিগদাৰ মামৰ কিয় লাগিল অক্সিডেশনৰ কাৰণে লাগিল এতিয়া অক্সিডেশনটো যদি হ'ব নিদিব পাৰি তেনেহলে আমাৰ বস্তুবোৰ কামত আহে অক্সিডেশন হল কিয় বিকজ আইৰণে অক্সিজেনৰ টাচত আহিল আইৰণে পানীৰ টাচত আহিল পানী নহলেওতো মামৰ নালাগে হয়নে নহয় তো আইৰণৰ সাৰফেস খনক এই অক্সিজেন পানীবোৰ ক'ত আছে আমাৰ এনভায়ৰনমেন্টতে আছে জলীয় বাষ্প আছে অক্সিজেনো আছে তো মামৰটো লাগিবই বাবা তো আইৰণৰ ওপৰত যদি আমি পেইন্ট লগাই দিও ৰং কৰি দিও তেনেহলে আইৰণৰ ওপৰত এটা লেয়াৰ পৰিল আৰু অক্সিজেন আৰু জলীয় বাষ্প আইৰণৰ টাচত আহিব নোৱাৰিলে গতিকে আইৰণৰ কোৱালিটিটো বহুত দিন যায় মামৰ নালাগে হয়নে নহয় সেইকাৰণে লোহাৰ বস্তুবোৰত ৰং কৰি কিয় দিয়ে অকল ধুনীয়া দেখিবলৈ নহয় সেই লোহাবোৰক সংৰক্ষণো কৰে ৰঙে পেইন্ট লগাই দিলে তো কোৰোজন কমাবলৈ পেইন্ট লগাই দিব পাৰি নহলে বেলেগ মেটেল অলপ সস্তীয়া মেটেলৰ এটা লেয়াৰো বনাই দিব পাৰি সস্তীয়া মেটেলৰ অলপ এমান লেয়াৰো বনাই দিব পাৰি কথাটো বুজি পালি যেনেকে আইৰণৰ ওপৰত মেগনেছিয়ামৰ যদি লেয়াৰ বনাই দিও তেতিয়াও কামটো হৈ যায় ঠিক আছে সস্তীয়া বস্তুৰ লেয়াৰ বনাই দিব পাৰি ক্লিয়াৰ যাতে জলীয় বাষ্পৰ লগত সিহঁতে টাচত নাহে বা অক্সিজেনৰ লগত টাচত নাহে তেতিয়া অক্সিডেশন হয়
বুজি পালি তো corrosion is an example of oxidation oxidation কেনেকে হয় মই তহঁতক ডিটেইলছত বুজাই দিলো ঠিক আছে 2 নম্বৰ ৰেন্ডিসিটি বুলি কয় এইটো কি বস্তু আমাৰ যে খাদ্যবোৰ তেল জাতীয় খাদ্য ফেট জাতীয় খাদ্যবোৰ কেইদিনমান যদি আমি থৈ দিও তেনেহলে কি হয় গুন্ধাব ধৰে এইটো হল এটা এক্সাম্পল অফ অক্সিডেশন তেল জাতীয় খাদ্যবোৰত অক্সিজেন সোনকালে এড হৈ যায় আৰু খাদ্যবোৰৰ কি হয় অক্সিডেশন হৈ যায় হয় না নহয় সেই কাৰণে হেতু এটা প্ৰবলেমেটিক এই যে আমি ডে টু ডে লাইফত corrosion আইৰণত মামৰ ধৰা বা এই খাদ্যবোৰ বেয়া হৈ যোৱা এই সব অক্সিডেশনৰে এক্সাম্পল হয় এতিয়া সেই খাদ্যবোৰ কেনেকে বচাব পাৰি এন্টিঅক্সিডেন্ট ইউজ কৰি খাদ্যবোৰত এন্টিঅক্সিডেন্ট বস্তু ইউজ কৰি এন্টিঅক্সিডেন্ট মানে যোনে অক্সিডেশন হ'ব নিদিয়ে এন্টি তেনেকুৱা বস্তুবোৰ মিক্স কৰা থাকে কিছুমান খাদ্যত তহতে শুনো চাগে অমুক খাদ্যত এন্টিঅক্সিডেন্ট থাকে আমাৰ কাৰণে ভাল হয়নে নহয় বুজি পালি এন্টিঅক্সিডেন্ট এড কৰি বা এয়াৰ টাইট কন্টেইনাৰত ৰাখি এয়াৰ টাইট মানে বাহিৰৰ পৰা যদি অক্সিজেন গেছৰ সংস্পৰ্শ নাহে তেনেহলে অক্সিডেশনো পসিবল নহব অক্সিডেশন পসিবল নহব তেনেহলে কি হ'ব আমাৰ খাদ্যবোৰ নুগুন্ধাব কথাটো বুজি পাইছো সো দিস আর এক্সাম্পল অফ অক্সিডেশন আমাৰ ডে টু ডে লাইফত অক্সিডেশনে আমাক কেনেকে প্ৰভাৱ পেলায় দিস আর এক্সাম্পল অফ অক্সিডেশন হয় না নহয় বুজি পালি তো আমি গোটেই চ্যাপ্টাৰটো আজি আমাৰ শেষ তহতে তিনিটা লেকচাৰ যদি ভালকে চাও তেনেহলে গোটেই চ্যাপ্টাৰটো তোৰ মাথাত সোমাই যাব তাৰ পিছত তহতে এনসিআৰটিত কি কোৱেশ্চন আছে নিজে কৰি চাবিচোন সকলোৰে সলভ হ'ব এনসিআৰটিৰ কোৱেশ্চনবোৰ তহতে কৰিবি মোৰ তিনিটা লেকচাৰ চোৱাৰ পিছত নিজে কৰিবি তহতক কি কয় এক্সাৰসাইজৰ কোৱেশ্চনবোৰ কৰি তহতে মুখস্থ কৰ নকৰিবিচোন তিনিটা লেকচাৰ ভালকে চাবি লাগিলে দুবাৰ চাবি আৰু নিজে এক্সাৰসাইজৰ কোৱেশ্চনবোৰ কৰিব চাবি মই তোক প্ৰমিস কৰিছো তহতৰ বহুখিনি এনসাৰ নিজে নিজে সলভ হ'ব না টিচাৰে কৰি দিব লাগিব না মুখস্থ কৰিব লাগিব বুজি পালি তো লেকচাৰ 1ত আমি কি পঢ়িছিলো কম্পাউণ্ড বনাব শিকিছিলো Fe2O3 কেনেকে বনে FeO কেনেকে বনে PbNO3 হোল 2 কিয় হল NaNO3 অকল এটা দিলে চলিল কিয় হল এইবোৰ আমি ফাৰ্স্ট লেকচাৰত শিকিছিলো নেক্সট লেকচাৰত আমি কি শিকিছিলো ৰিএকচন বনাব শিকিছিলো আৰু ব্যালেন্স কৰিব শিকিছিলো ভালকে আজি তৃতীয় লেকচাৰত আমি কি শিকিলো টাইপস অফ ৰিএকচনত কি শিকিলো প্ৰথমতে কম্বিনেশন দুটা তিনিটা মানুহ যদি লগে এটা বস্তু বনাই কম্বিনেশনৰ পৰা হিট ওলাই 2 নম্বৰ ডিকম্পোজিশন এটা বস্তু ভাঙি যদি তিনটা চাৰিটা বনাই তাক ডিকম্পোজিশন তাত হিট দৰকাৰ পৰে এনাৰ্জি দৰকাৰ পৰে এন্ডোথাৰ্মিক হয় না নহয় তৃতীয়তে ডিসপ্লেসমেন্ট কোনোবা এটা মানুহ যদি অলৰেডি সুখী পৰিয়াল আছিল 3 নম্বৰ মানুহ আহিল হয় না নহয় গাৰ্লফ্ৰেন্ড বয়ফ্ৰেন্ড আছিল 3 নম্বৰ মানুহ আহিল বয়ফ্ৰেন্ডটো গুছাই নিজে গাৰ্লফ্ৰেন্ডটো লৈ ললে আৰু তাক অকলে অকলে কান্দিব দিলে ডিসপ্লেসমেন্টে কোনে কৰিব পাৰে ওপৰৰ মাল বুলে কৰিব পাৰে ওপৰৰ মাল কোনবোৰ মোৰ লিষ্টখন মুখস্থ ৰাখিবি টেকনিকো দিছো লায়ন কিং ক্যান নেভাৰ মেৰি আ জেব্ৰা আই লাইক হার কিউট আগ্ৰাৱালী আন্টি হয় না নহয় লাষ্ট ডাবল ডিসপ্লেসমেন্ট কি দুটা এটা কাপল আছিল আৰু এটা কাপল আছিল ইহতে কাপলবোৰে নিজৰ নিজৰ জায়গা চেঞ্জ কৰি ললে কিয় ললে অবভিয়াসলি হয়তো প্ৰডাক্টত কোনবা সলিড উৎপন্ন হ'ব কোনবা গ্যাস উৎপন্ন হ'ব নহলে পানী উৎপন্ন হ'ব এনসিআরটি দুটা এক্সাম্পল আছে ধুনিয়াকে মনত ৰাখ হৈ গল তাৰ পিছত পঢ়িলো অক্সিডেশন আৰু ৰিডাকশন অক্সিজেন এড হলে অক্সিডেশন বুলি কও নহলে হাইড্ৰোজেন গুছিলেও অক্সিডেশন বুলি কও ৰিডাকশন কি হাইড্ৰোজেন এড হলে ৰিডাকশন বুলি কও নহলে অক্সিজেন গুছি গলেও ৰিডাকশন বুলি কও আমি অক্সিডেশন ৰিডাকশন ভালকে বুজিলো কাৰ অক্সিডেশন হল কাৰ ৰিডাকশন হল লাষ্টত পঢ়িলো অক্সিডেশন আৰু ৰিডাকশনৰ ডে টু ডে লাইফ এক্সাম্পল আইৰণত মামৰ কেনেকে ধৰে পঢ়িলো আৰু আমাৰ খাদ্য বেয়া কেনেকে হয় সিম্পল তো ক্লাস 10 প্ৰথম লেকচাৰটো তহতৰ ইমানতে শেষ হল কেনেকুৱা লাগিল গোটেই লেকচাৰটো পঢ়ি যোনে তিনিটা লেকচাৰ চাইছো তহতৰ কেনেকুৱা লাগিল তহতে মোক কমেন্ট সেকশনত জনাবি হয় না নহয় কমেন্ট সেকশনত জনাবি তহতে যদি বুজি বস্তুখিনি পঢ়িবছ তিনিটা লেকচাৰ যোনে চাইছো হি পুৰা একদম ক্লিয়াৰ হ'ব মই শিওৰ আৰু তহতে বুজি পালি নে নাই কেনেকুৱা লাগিল এক্সাৰসাইজৰ কোৱেশ্চনবোৰ বনিল নে নাই তহতে মোক কমেন্ট সেকশনত জনাবি আৰু এইটো জনাবি কি ক্লাস 10ত মই নেক্সট কোনটো চ্যাপ্টাৰ লব লাগে তহতে কমেন্ট সেকশনত ৰিকুৱেষ্ট কৰিবি সেই চ্যাপ্টাৰটোৱে মই তহতক নেক্সট লম বেছি চ্যাপ্টাৰ নাই 12 13টা কিবা চ্যাপ্টাৰ আছে 3 দিনত যদি এটা চ্যাপ্টাৰ শেষ হৈ যায় আমাৰ বৰ বেছি দিন নালাগে ও বাবা 10টা চ্যাপ্টাৰ শেষ কৰিবলৈ এটা চ্যাপ্টাৰ 3 দিন হলে 10টা চ্যাপ্টাৰ 30 দিনত তহতৰ গোটেই সায়েন্স শেষ হৈ যাব চিন্তা নকৰিবি আমি আছো তহতৰ লগত ঠিক আছে তো এই ইয়াতে আমি যে তহতৰ কাৰণে এইখিনি কৰিছো তহতে লেকচাৰছখিনি ভালকে চাবি হয় না নহয় বিকজ এইটো তহতৰ বোৰ্ডৰ লেকচাৰ হৈ থকা নাই এইটো তহতৰ 11 12ত কামত আহা লেকচাৰ হৈ আছে
9-10 তহঁতৰ ইমান ফাউণ্ডেশ্যন ছায়েন্সৰ ষ্ট্ৰং হ'ব কি 11-12 যোনে ছায়েন্স ল ন তহঁতৰ কাৰণে একদম বিন্দাছ একদম ইজি হৈ যাব তো মই হিমাংশু বৰুৱা হিমাংশু ছাৰ তহঁতৰ আজি তহঁতক ইয়াতে এৰিম কমেণ্ট ছেকশ্যনত কবি কি আমি নেক্সট চেপ্টাৰ কোনটো ল'ব লাগে আমি সেইটো চেপ্টাৰ নেক্সট চেপ্টাৰ ষ্টাৰ্ট কৰিম আৰু এনেকে ইণ্টাৰেষ্টিং ৱেত পঢ়িম ঠিক আছে ভাই লগ বাই বাই নেক্সট ক্লাছত লগ হ'ম আজি কি হ'ল আজি তোৰ বুধবাৰ হ'ল তো আমি শুকুৰবাৰে আকৌ নেক্সট ক্লাছ তহঁতৰ স্কিডিউল কৰিম কিন্তু শুকুৰবাৰে ঈদ আছে চাগে দেই তো আমি চাই ল'ম দেই যদি মানে বেচিকেলি শুকুৰবাৰে ঈদ নহয় চাগে most probably থাৰ্ছডে ঈদ থাৰ্ছডে মানে কাইলৈ ঈদ চাগে হয় নহয় তো শুকুৰবাৰে most probably ঈদ নাই তো হ'ব তহঁতৰ তো আমি নেক্সট চেপ্টাৰ তহঁতে কমেণ্ট ছেকশ্যনত যোনটো ক বেছিকে সেইটো চেপ্টাৰ আমি ষ্টাৰ্ট কৰিম ঠিক আছে চলো বাই বাই